What is important? Exam or life? আজিৰ ডেটত যিটো স্পীডত কৰোনাৰ কেছ বাঢ়ি আছে কমাৰ নামেই লোৱা নাই আৰু সেই সময়ত আমাৰ মৰমৰ UGC এক্সাম কেনেকৈ কণ্ডাক্ট কৰিব তাৰ চিন্তাত কি মানে আৰু যিসকলে নাজানে what is UGC? UGC হৈছে ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন দ্য ষ্টেটুটৰী বডি যিয়ে হায়াৰ এডুকেশ্যনৰ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰে আজিৰ ডেটত UGC গাইডলাইনবোৰ কিয় প্ৰব্লেমেটিক আৰু এই গাইডলাইনবোৰ কি প্ৰভাৱ পৰিব ইণ্ডিয়ান ষ্টুডেণ্টবোৰৰ ভিতৰত আজি আমি এনেবোৰ প্ৰব্লেমৰ লগতে এটা ভিডিঅ' ক্ৰিয়েট কৰিছোঁ যদি আমাৰ সিদ্ধান্তবোৰৰ ওপৰত আপুনি একমত তেন্তে প্লিজ আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব because millions of students will be affected আৰু mainstream media এই কথাবোৰ শ্বেয়াৰ নকৰে coronavirus has brought our life to full stop final year exams যি এতিয়ালৈকে কমপ্লিট হ'ব লাগিছিল এতিয়াও পেণ্ডিঙত হৈ আছে 29 এপ্ৰিলত UGCয়ে ফাইনেল এক্সামবোৰ 31 জুলাইলৈ পোষ্টপন কৰিছিল মাৰ্চত আমি ভাবিছিলোঁ লকডাউনৰ কাৰণে কৰোনা কণ্ট্ৰলত আহিব but today India is the third worst affected country in the world because of this বহুতো ষ্টেটত এক্সাম নহ'ব বুলি ডিক্লেয়াৰ কৰিলে but now UGCৰ মতে 31 ছেপ্টেম্বৰ আগৰলৈকে ফাইনেল ইয়াৰৰ এক্সামবোৰ ক্লিয়াৰ হৈ যাব লাগে पहली तारीख में ये कहा गया सभी छात्र बिना परीक्षा के अगली कक्षा में होंगे प्रमोट दूसरी तारीख में ये कहा गया कि फाइनल ईयर की परीक्षा को रद्द नहीं करने का फैसला किया है आप फिर से तारीख दे देंगे अब तारीख तारीख पर तारीख तारीख पर तारीख तारीख मिलती रही है लेकिन इंसाफ नहीं मिला ষ্টুডেণ্টছে কি কৰিব কাক ট্ৰাষ্ট কৰিব UGC গাইডলাইনছ নে ৰুল অফ গভৰ্ণমেণ্ট UGC গাইডলাইন এডভাইচ নহয় এইটো অৰ্ডাৰ হয় সেই সকলো ইউনিভাৰ্চিটিৰ কাৰণে যি UGCৰ আণ্ডাৰত পৰে আৰু কেতিয়াবা এনেকুৱা লাগে যে UGCয়ে ভাইৰাছৰ এডভাইচ অলপ বেছিয়ে চিৰিয়াছলি লৈ ল'লে Remember, life is a race. Nobody remembers the man who ever came second. আৰু কৰোনা ভাইৰাছৰ ৰেচত যদি ইণ্ডিয়া ফাৰ্ষ্ট হ'ব লাগে দেন এক্সামটো দিবই লাগিব এতিয়া ষ্টুডেণ্টছৰ প্ৰব্লেম কি নম্বৰ 1 কোভিড কেसेस are rising এক্সাম দিবলৈ ছাত্ৰ ছাত্ৰীসকল ডিফাৰেণ্ট এৰিয়াৰ পৰা আহে এনে ক্ষেত্ৰত ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কেনেকৈ হ'ব যদি ইয়াৰ পৰা বাই চান্স কোনোবা এজন ষ্টুডেণ্টৰ কোভিড পজিটিভ আহি যায় তেন্তে ইয়াৰ ৰেছপন্সিবিলিটি কোনে ল'ব নম্বৰ 2 what about students who stay in villages সেইবোৰ ছাত্ৰ ছাত্ৰীৰ কি হ'ব যিসকলে গাঁৱত থাকে কৰোনা ভাইৰাছৰ সময়ত যিসকলে গাঁৱলৈ ঘূৰি গৈছিল পুনৰ এক্সামৰ কাৰণে মাত্ৰ এক্সামৰ কাৰণে সিহঁতক যদি পুনৰ চহৰলৈ ঘূৰাই অনা হয় এইটো ছেফ হ'বনে সিহঁতৰ কাৰণে আৰু কথা অকল ষ্টুডেণ্টছৰ নহয় what about supporting staff supervisors number 3 UGC have allowed online exams কিন্তু আমাৰ ওচৰত কোনো ধৰণৰ tried and tested infrastructure নাই দিল্লী ইউনিভাৰ্চিটিত যেটো মক টেষ্ট হৈছিল তাক ষ্টুডেণ্টছৰ দ্বাৰা হেইটো মকৰি টেষ্ট হ'লগৈ কনসিকুৱেন্টলি তেওঁলোকৰ সাৰ্ভাৰ ক্ৰেশ হৈছিল আৰু বহুত টাইপৰ গ্লিচেছ দেখা পোৱা গৈছিল ষ্টুডেণ্টছৰ নিজৰ ফাইলছ আপলোড কৰোতে বহুত ধৰণৰ প্ৰবলেমছ ফেস কৰিব লগা হৈছিল আৰু অনলাइन एग्जाम्सত প্ৰবলেমৰ কোনো কমি নাই চাওক मैम फॉर्मल नॉर्म्स होते हैं जो रिटन डाउन होते हैं उनकी प्रॉपर पनिशमेंट्स होती हैं मुझे बताएं कल्चरल गैप क्या है मैम कल्चरल गैप अ गैप बिटवीन टेक्निकल UGC ৰ এজন সিনিয়ৰ অফিচাৰে কৈছে It's important to maintain academic credibility. With all due respect, sir, আমি কোনটো academic credibility কথা কৈছো 80% of our engineers are unemployed because of education system. আৰু আমাৰ এডুকেশ্যন সিস্টেমে লাইফ স্কিলছতকৈ ৰাত্তা মাৰাত বেছি ভ্যালু দিয়ে আমাৰ মতে আপোনাৰ স্কিল পাৰ্সনেলিটি নলেজ পেপাৰত লিখা যিকোনো এটা মাৰ্কতকৈ বেছি ভ্যালুৱেবল এতিয়াতো কিছুমান মানুহে ক'বই বাছ চলিছে মদৰ দোকান খোলা আছে এইবোৰতো কৰোনা হ'ব পাৰে কিন্তু যিকোনো এজন প্ৰিন্সিপাল মানুহৰ কাৰণে এনেকুৱা এটা সময়ত মদৰ দোকান বা বাছ চলা জেগালৈ যাব লাগে নে নালাগে তেওঁৰ নিজৰ বিচাৰ আছে তে নিজে হেতু চইচ কৰিব পাৰে কিন্তু ষ্টুডেণ্টৰ ক্ষেত্ৰত এইটো টোটালি অপোজিট বিকজ দে হেভ নো চইচ ষ্টুডেণ্টেটো এক্সাম দিবই লাগিব আৰু এইটো সিচুৱেশ্যনত দিস ইজ নট ফেয়াৰ কোভিড-19 লকডাউন এক্সাম UGC গাইডলাইনছ এইবোৰৰ মাজত ষ্টুডেণ্টৰ মেণ্টেল হেলথৰ ওপৰত কি ইম্পেক্ট পৰিছে কোনোবাই ভাবি চাইছেনে আজিও UGC এইটো কথাই কৈ আছে যে ছেপ্টেম্বৰটো এক্সাম পোষ্টপন হোৱাৰ চান্স আছে ইয়াৰ মানে এইটোৱে যে যিকোনো এটা ফাইনেল ইয়াৰ ষ্টুডেণ্টে এইটো আনসাৰ্টেনিটিৰ মাজতে জীয়াই থাকিব লাগিব নেকি This is wrong because some students have applied for internship some students have applied for jobs students edu nijor life hold kori rakhibo nware so tetia hole yar solution ki final year student previous year exam or marks or upor depend kori hihotok marks dibo lage
আমি এইটো ক'ব বিচৰা নাই যে সিহঁতক ফ্ৰীকে ডিগ্ৰী দিব লাগে আমি সিহঁতৰ আণ্ডাৰষ্টেণ্ডিং বুজিব লাগে নলেজ বুজিব লাগে এইবোৰৰ কাৰণে ট্ৰেডিশ্যনেল এক্সামছ লোৱাৰ কোনো প্ৰয়োজন নাই ষ্টুডেণ্টে প্ৰজেক্ট ছাবমিট কৰিব পাৰে এছাইনমেণ্ট কৰিব পাৰে বিকজ ট্ৰেভেলিং এণ্ড গোয়িং টু দি এক্সাম হলছ আৰ নট দি সলিউশ্যন হাউ এবাউট প্ৰভিজনেল ডিগ্ৰী ফৰ এক্সাম্পল CA হ'বলৈ হ'লে দুটা গ্ৰুপৰ এক্সাম ক্লিয়াৰ কৰিব লাগে কেতিয়াবা ষ্টুডেণ্টে এটা গ্ৰুপৰ এক্সাম ক্লিয়াৰ কৰে কিন্তু আনটো অসফল হয় এনে ক্ষেত্ৰত কোম্পানীয়ে এনেবোৰ ষ্টুডেণ্টক ছেমি কোৱালিফাইড হিচাপে জব অফাৰ কৰে পিছলৈ আকৌ তেওঁলোকক আনটো গ্ৰুপ ক্লিয়াৰ কৰিবলৈ সুবিধা প্ৰদান কৰে আৰু এনে ক্ষেত্ৰত ফাইনেল ইয়াৰ সকলো ষ্টুডেণ্টক প্ৰভিজনেল ডিগ্ৰী দিব লাগে আপকামিং 3 ইয়াৰ্ছৰ ভিতৰত ষ্টুডেণ্টে নিজৰ এক্সাম ক্লিয়াৰ কৰিব পাৰে আৰু নিজৰ ডিগ্ৰী চাৰ্টিফিকেট হাতত ল'ব পাৰে For teachers, please support your students. For employees, students or marksot koi teolokor skills or oporot importance dibo lage. For family, please eitu bujao child is not running from the exam. And students, please raise your voice. Our exam e amak credibility nidie. Matro education system or eta part hoy. Tar definition no hoy. আৰু মাৰ্কছে প্ৰফেচনেল ৱৰ্ল্ডত ষ্টুডেণ্টক এণ্ট্ৰি দিয়ে ছাকচেছ নিদিয়ে